অসমৰ ভাষা আৰু স্বাভিমানৰ বাবে জীৱন আহুতি দিয়া সাহসী কিশোৰগৰাকীৰ নাম আছিল মুজাম্মিল হক। তেওঁ অসমৰ প্ৰথম মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ। মাত্ৰ 12-13 বছৰ বয়সত অৰ্থাৎ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ তেওঁ মাতৃভাষা অসমীয়া মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মুজাম্মিল হকৰ জন্ম হৈছিল 1957 চনৰ 14 জুনত দৰং জিলাৰ মঙলদৈ খাৰুপেটীয়া অঞ্চলৰ ওচৰত। তেওঁৰ পিতৃৰ নাম আছিল নাছিৰুদ্দিন আহমেদ আৰু মাতৃৰ নাম আছিল হামিদা বেগম। তেওঁ এটা সমাজসেৱী, শিক্ষিত আৰু অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি অনুৰাগী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পৰিয়ালৰ পৰা তেওঁ দেশ সেৱা আৰু সমাজ সেৱাৰ মনোভাৱ লাভ কৰিছিল। তেওঁ সুন্দৰ স্বভাৱ, অমায়িক আৰু সম্ভাৱনাপূৰ্ণ এজন কিশোৰ আছিল। তেওঁ ডক্টৰ ভূপেন হাজৰিকাৰ গীত, বিশেষকৈ আইটোক কিহেৰে পুজিম অতি